কালি ৰাতিপুৱা ৮মান বজাত মৰঞ্জনা চকৰ পৰা বিজেপিৰ মিটিঙলৈ দুখন বাছত তেওঁ এখন বাছত উঠি গুৱাহাটী খানাপাৰা মিটিং গৈছিল। মিটিঙত যোৱাৰ পিছত তাত মিটিঙত মানুহবিলাকে দেখাও পাইছে আমাৰ ইয়াৰ পৰা যোৱা। অহাৰ টাইমত তাৰমানে তেওঁ বাছত উঠিল নে নুঠিল সেইটো গম পোৱা নাই তেওঁৰ লগৰবিলাকে। এতিয়ালৈকে তেওঁৰ সংসূত্ৰ নাই। এতিয়া থানাত আমি এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত থানাই মেছেজ পঠাম বুলি কৈছে। সেইখিনি আৰু এতিয়ালৈকে আমি একো সংগঠৰে পোৱা নাই। তেওঁৰ লগত মোবাইল এটা আছে, মোবাইলটো চুইচ অফ হৈ আছে। পিন্ধনত আছিল বেঙুনীয়া কালাৰৰ এটা চাৰ্ট, জিন্স পেণ্ট আৰু মাথাত টুপি এটা আছিল। তেওঁৰ নাম মহছেন আলী, বয়স 42 বছৰমান হ'ব। ৰাতিপুৱা ইয়াৰ পৰা 8টামান বজাত আমি মৰঞ্জনা চকত আমাৰ মৰঞ্জনা পঞ্চত আমি দুখন বাছ লৈ গৈছিলোঁ। গ'লে তেওঁ প্ৰথম আমাৰ ভৰিয়াৰ যিখন বাছ সেইখন বাছত উঠিছিল। তাৰপিছত সেইখন বাছৰ পৰা নামি আহি আমাৰ বাছখনত উঠিছিল। মই আগৰ ফালে আছিলোঁ। মিটিঙত কিন্তু আমি তেখেতক দেখা পাইছোঁ। অহাৰ টাইমত কি হ'ল, আমাৰ দুখন বাছ পৃথকে আহিল। আমি আমাৰ বাছখনত তেওঁ নাছিল। আমি ভাবিছোঁ যে তেওঁ পিছৰ বাছখনত পূৰ্বতে যিখন বাছত উঠিছিল ভৰিয়াৰ বাছখনত আহিব বুলি ভাবিছিলোঁ। আমি পিছত গম পালোঁ পৰিয়ালৰ লোকৰ পৰা যে তেওঁ এতিয়ালৈকে ঘৰ পোৱা নাই। গতিকে মই সংবাদ মাধ্যমৰ জৰিয়তে সদায় ৰাইজক আহ্বান জনাইছোঁ তেখেতক দেখা পালে যাতে আমাৰ ৰঙিয়া থানাৰ লগত যোগাযোগ কৰে। সেইখিনিয়ে।